বৰ্তমান সময়ত যি শুনি আছোঁ চিজ ফায়াৰ কৰা যে আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত চিজ ফায়াৰ হ'ল, এই চিজ ফায়াৰ বস্তুটো চিজ ফায়াৰ মানে হ'ল তাতে নামটোতে আছে চিজ আৰু ফায়াৰ, মানে ফায়াৰিং কৰা বা এটেক কৰাটো অলপ সময়ৰ কাৰণে বন্ধ কৰা। চিজ ফায়াৰটো এটা ডেফিনিট সেই নাই যে কেইটালৈকে বন্ধ কৰে। চিজ ফায়াৰে কেতিয়াবা ৱাৰ এণ্ড কৰা বুজাব পাৰে আৰু কেতিয়াবা অলপ 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে বন্ধ কৰাটো বুজাব পাৰে। আৰু চিজ ফায়াৰটো এনে নহয় যে চিজ ফায়াৰ কৰা মানে ৱাৰ এণ্ড, সেইটো কিন্তু আপুনি ধৰি নল'ব, কাৰণ এনেকুৱা চিজ ফায়াৰ ব্ৰেক কৰা বহুত আগতেও এক্সাম্পল দেখা দিছে। মই আপোনাক 3টা এক্সাম্পল লগাওঁ চিজ ফায়াৰ ব্ৰেক কৰা, তেতিয়া আপুনি বুজি পাব যে চিজ ফায়াৰটো ভাল বস্তু বুলি ডাইৰেক্ট আপুনি গেৰাণ্টি দিব নোৱাৰে যে 100% চিজ ফায়াৰ মানে যে ৱাৰ এণ্ডে হ'ব, সেইটো বেলেগ বস্তু। প্ৰথম হ'ল কোৰিয়ান ৱাৰত চাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়া যেনেকৈ তাৰে পিছত ছেপাৰেট হ'ল। কোৰিয়ান ৱাৰত আমেৰিকাই চাউথ কোৰিয়া সহায় কৰিছিল আৰু USSRে নৰ্থ কোৰিয়া সহায় কৰিছিল। এতিয়া সেই ৱাৰ চলি থকাতে বহুত সময় চিজ ফায়াৰ কৰা হৈছিল, কিন্তু চিজ ফায়াৰ বহুতবাৰ ব্ৰেকো কৰা হৈছিল। এনেকৈ চিৰিয়ান ৱাৰ আছিল এটা, চিৰিয়ান ৱাৰতো বহুতবাৰ চিজ ফায়াৰ ব্ৰেক কৰা হৈছে, UN-ৰ পৰাও আৰু বেলেগ বেলেগ দেশৰ পৰাও চিৰিয়ান ৱাৰত চিজ ফায়াৰ। আৰু ৰিচেণ্টলি আমাৰ পেলেষ্টাইন আৰু ইজৰাইলৰ যোনটো ৱাৰ চলি আছে হামাছৰ হৈ, তাৰে কাৰণেও তাতেও 3বাৰ মান চিজ ফায়াৰ ব্ৰেক কৰা হৈছে। সেইকাৰণে চিজ ফায়াৰটো বস্তুটো কেনেকুৱা জানে, বেলেগে যদি চিজ ফায়াৰ এনাউন্স কৰি পেলাই আৰু যদি বন্ধ কৰিব খোজে তেতিয়াহ'লেতো কাম কৰাৰ বেছি এটা মানে সেই নাথাকে, সম্ভাৱনা নাথাকে। চিজ ফায়াৰ এতিয়া কাম কৰিব যদি দুয়োখন দেশে এগ্ৰি কৰি পেলাই চিজ ফায়াৰ হয় বোলে আমি বেলেগে মাজত সোমাই পেলাই যদি US বা ৰাছিয়া আহে মাজত সোমাব পাৰে, ৰাছিয়া নিজৰ যুদ্ধ লাগি আছে এনেকুৱা, কিন্তু যদি আহি পেলাই যদি আমাক কয় যে তোমালোকে চিজ ফায়াৰ কৰা, কিন্তু আমি চিজ ফায়াৰ কৰিলে কেনেকৈ হ'ব? আমাৰ মাজততো যিহেতু টেনশ্যনটো আছে, আমাৰ মাজততো এগ্ৰিমেণ্ট হোৱা নাই, যিহেতু বস্তুটো এগ্ৰিমেণ্ট নোহোৱাকৈ আমি চিজ ফায়াৰ কৰিব নোৱাৰোঁ, হয় না নহয়? আমাৰ মাজত যদি এগ্ৰিমেণ্ট হয় তেতিয়া আমি ৱাৰ বন্ধ কৰিব পাৰোঁ, কিন্তু চিজ ফায়াৰটো বাৰু কৰিব পাৰি অলপ সময়ৰ কাৰণে। এতিয়া ৰিচেণ্টলি দেখা গৈছে যে আমাৰ চিজ ফায়াৰ ব্ৰেক হোৱাটো আমি ইমিডিয়েট গম পালোঁ যে আমাৰ কালি ডনাল্ড ট্ৰাম্পে টুইট কৰি বৰ